ওম শান্তাকারং ভুজগশয়নং পদ্মনাভং সুরেশং বিশ্বধারং গগনসদৃশং মেঘবর্ণ শুভাঙ্গম লক্ষ্মীকান্তং কমলনয়নং যোগীবিধানজন্মং বন্দে বিষ্ণু ভবভয়হরং সর্বলোকৈকনাথম। নমস্কাৰ। পোনপ্ৰথমে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা গোটেই অসমৰ ধৰ্মপ্ৰাণ ৰাইজলৈ জ্ঞাপন কৰিলোঁ। নৱগ্ৰহ দেৱালয়ৰ ইতিহাস সম্পৰ্কে ক'ব লাগিলে দশম শতিকাত ৰচিত কালিকা পুৰাণত পশ্য মধ্যস্থিতে ব্ৰহ্মা প্ৰাং নক্ষত্ৰ সচৰজহ তত প্ৰাগজ্যোতিষ পুৰী নাম শত্ৰুপুৰসমা এই শ্লোকৰ দ্বাৰাই এই মন্দিৰৰ কথাখিনি দশম শতিকাত ৰচিত কালিকা পুৰাণত উল্লেখ আছে। ইয়াত উল্লেখ আছিল যে ব্ৰহ্মাই সৃষ্টিৰ পাতনিতে এই ঠাইত বহি পেলাই আকাশৰ গ্ৰহ নক্ষত্ৰ সৃজন কৰিছিল। ইয়াৰ পিছত 1676 শতাব্দত অৰ্থাৎ 1752 চনত ইন্দ্ৰবংশীয় ৰজা আহোম ৰাজেশ্বৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পুনৰ এই মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পিছত ই নৱগ্ৰহ মন্দিৰ হিচাপে সুপ্ৰসিদ্ধি লাভ কৰে। বৰ্তমান কামৰূপ জিলাৰ অন্তৰ্গত গুৱাহাটী মহানগৰৰ সোঁমাজত অৱস্থিত চিত্ৰাচল পাহাৰৰ ওপৰত নৱগ্ৰহ দেৱালয় অৱস্থিত। ইয়াত ৰবি চন্দ্ৰ মংগল বুধ বৃহস্পতি শুক্ৰ শনি ৰাহু কেতু এই 9টা গ্ৰহ অৱস্থিত হৈ আছে আৰু ইয়াত দৈনিক এই নৱগ্ৰহৰ পূজা পাঠ চলি থাকে। নতুন বছৰত ইংৰাজী নৱবৰ্ষত 1 তাৰিখৰ দিনাখনে যথেষ্ট ভক্তৰ সমাগম হয় আৰু বেছিভাগ ভক্তই সেই সময়তে কুস্তিবিলাক বিচাৰ কৰি চাই যিসকল ব্যক্তিৰ বিভিন্ন গ্ৰহ ৰবি চন্দ্ৰ মংগল শনি ৰাহু যাৰ যি কুস্তি অনুযায়ী বা চক্ৰ অনুযায়ী অশুভ গ্ৰহ থাকে সেই গ্ৰহবিলাকৰ নিৰ্দিষ্ট পূজা পাঠ কৰিব পাৰে। যেনে ৰবি বেয়া থাকিলে ৰবিৰ নামত পূজা পাঠ যাগ যজ্ঞাদি কৰ্ম কৰিব পাৰে। তেনেকৈ চন্দ্ৰ মংগল ৰাহু শনি প্ৰত্যেকটা গ্ৰহৰে যদি গ্ৰহবিলাক অশুভ থাকে তেতিয়াহ'লে ইয়াত নিৰ্দিষ্ট উপায়ৰ দ্বাৰা গ্ৰহ পূজা পাঠ যাগ যজ্ঞাদিৰ দ্বাৰা তেখেতসকলৰ গ্ৰহৰ পৰা সুপ্ৰীতি লাভৰ কাৰণে পূজা অৰ্চনা কৰিব পাৰে। আমাৰ নৱগ্ৰহ দেৱতাৰ মহিমাটো অপাৰ আৰু আমাৰ বহুত আগৰ পৰাই বহুকেইজন পূজাৰীয়ে নিশা যদি কেতিয়াবা কিবা কাৰণত ৰাতি নিশা ধৰকচোন 12টা বা 1টাতো উঠিব লগা হয়, বহুকেইজন পূজাৰে শব্দ শুনিবলৈ পাইছিল। মন্দিৰৰ ভিতৰতো আমাৰ টিলিঙাৰ ধ্বনি সুন্দৰ পূজাৰীবিলাক আমি দিনত যেনেকৈ পূজা কৰোঁ তেনেকুৱা ধ্বনি শুনিবলৈ পোৱা পূজাৰী কিন্তু কেইবাজনো আমাৰ আছে। কিন্তু সেইটো খুব বিশেষ সময়তহে বিশেষ ব্যক্তিহে শুনিবলৈ পাইছে, সকলো পূজাৰী তেনেকৈ শুনিবলৈ নাপায়। আৰু আমাৰ ইয়াতে প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখৰ পৰা 15 ফেব্ৰুৱাৰীলৈ 3দিনীয়া মহাযজ্ঞ হয়। এইবাৰো আমাৰ আগৰ নিচিনাকৈ এই বছৰো আমাৰ 93তম বাৰ্ষিক মহাযজ্ঞ আৰম্ভ হ'ব। তাৰ কাৰণে মই সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ।